নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ দেই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ফাকুৱাৰ ৰং চং কোনে সানিছে মই মানে এইবাৰ ফাকুৱাৰ ৰং সানিবই নোৱাৰিম একদম কেনেকুৱা এলাৰ্জি চকুৰ একদম খজুৱতি লগতে ঠাণ্ডা বতাহ মাৰি আছে আগতে ভাল আছিলে অকণমান গৰম পৰে এইবাৰ মানে গৰমটো মানে কি গৰম আহিলেও মানে বতাহটো মাৰি আছে একদম পুৰা মাথা চাথা বিষাই আছে গাটো ইমান মানে ভাল পাইছে কিন্তু মানে সেয়া আৰু এবাৰ ফাকুৱা খানা তেনেকৈ নহ'ব চাগে অকণমান নিয়মটো কৰিম আৰু কিন্তু এইখিনিতে আপোনালোকক এটা কথা কওঁ একদম সঁচাকৈ আমি হিয়াৰ আমঠুৰ কথাই ক'বলৈ ওলাইছোঁ আমাৰ সকলোৱে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু আমাৰ ভগৱান মনুষ্যৰূপী ভগৱান আমি এতিয়া জুবিন ক্ষেত্ৰ বুলি কৈছোঁ সমাধি বুলি ক'লে বেয়া লাগে আমাৰ হিয়াৰ আমঠুৰ পত্নীও কৈছে যে সেইটো সমাধি নহয় ক্ষেত্ৰ হ'ব লাগে গতিকে জুবিন ক্ষেত্ৰত আমি সকলোৱে জানে যেতিয়া গুৱাহাটীৰ ফালৰ পৰা আহে সোমাবলৈ সেইটো ছাইডৰ পৰা সুবিধা হয় ন সেই যিটো ৰাস্তা দি আপোনালোকে সোমাই পেলাই গাড়ীবিলাক পাৰ্কিং কৰে আপোনালোকে শুনিব আৰু সেই পাৰ্কিং কৰা জেগাৰ পৰাই আমাৰ ধূপ তেল বন্তি জ্বলোৱা তেওঁলোকৰ দোকানসমূহ আছিলে ন কথাখিনি আপোনালোকে হয়তো কিছুৱে জ্ঞাত হৈছে যিসকলে জ্ঞাত হোৱা নাই তেওঁলোকৰ কাৰণে বনাইছোঁ মানে আমাক কিমান মিছা কথাত ৰাখিছে সেই কথাটোহে ক'বলৈ ওলাইছোঁ আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈ ছমাহ হ'ল আৰু এই ছমাহত আমি ভেকু ভাওনাখিনি বহুতেই দেখিলোঁ বহুত ভেকু ভাওনা দেখিলোঁ মইতো এই মুহূৰ্তলৈকে হিয়াৰ আমঠু হৈ ছমাহ দিন ভিডিঅ' বনাই আছোঁ এই ছমাহ দিন প্ৰত্যেক দিনাখনে জুবিন ক্ষেত্ৰলৈ যাওঁ তেতিয়া মানুহৰ যিখিনি তাত মানে কাম বন দেখিছিলোঁ সঁচাকৈ তেতিয়া ভাবিছিলোঁ জুবিন ক্ষেত্ৰ মানে খুব বেছি এমাহতে সম্পূৰ্ণকৈ হ'ব বুলি আৰু এতিয়া অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে সেইটোও মিছা নহয় মানে চৰাই বাহৰ নিচিনা পিঞ্জিৰাৰ ভিতৰত বন্দী কৰোৱা নিচিনা যদি গ্লাছ দি পেলাই বনোৱাহেঁতেন তেতিয়া সুন্দৰ হ'লহেঁতেন সেইটোও সঁচা কথা কিন্তু এতিয়া যেনেকুৱাখিনিত একদম মানে ছাইডত যেনেকুৱা ধৰণৰ যি কৰি পেলাই মানে বনাইছে সেইটো আমি পচন্দো কৰা নাই কিন্তু তেওঁলোকে কেনেকুৱাকৈ কি বনাইছে সেইটো তেওঁলোকে জানে কিন্তু এতিয়া যিখিনি মাটিৰ পৰিমাণ তাত দেখাইছিলে যিখিনি মাটিৰ পৰিমাণ আপোনালোক সাৱধান হ'ব আজিকালি জুবিন ক্ষেত্ৰত গৈ আপোনালোকে ভিডিঅ' বনাব নোৱাৰিব কিয় নোৱাৰিব চাওক আজি জুবিন ক্ষেত্ৰৰ যিখিনি আমি য'ত আমি গাড়ী পাৰ্কিং কৰোঁ সেইখিনি বোলে বেলেগৰ মাটিত আমিতো ভিডিঅ'টো আৰম্ভ কৰোঁ সেইখিনিৰ পৰাই এতিয়া ভিডিঅ'টো বনোৱাত তেওঁলোকৰ কি আপত্তি হ'ল নাজানো এতিয়া ভিডিঅ' যদি আপোনালোকে বনাবলৈ যায় তাত মাৰপিটৰহে সৃষ্টি হ'ব কাৰণ জুবিন ক্ষেত্ৰখনৰ যিখিনি জেগাত আমাৰ হিয়াৰ আমঠু অন্তিম শয়ন কক্ষ বিচনা ভাগ আছে চিতাভাগ য'ত আছে আমাৰ জুবিন ক্ষেত্ৰৰ যি ভাগ চিতাত একদম মানে শয়ন কক্ষ আমাৰ হিয়াৰ আমঠুৰ সেইখিনি জেগাৰ পৰা যিখিনিত মানে আৰু অকণমান য'ত তেল বন্তি দিয়া সেইখিনিলৈকেহে আমাৰ জুবিন ক্ষেত্ৰৰ মাটি আমাকতো বহুতখিনি মাটি দেখাই আছিলে কিন্তু সেইখিনি নহয় সেইখিনি বেলেগ কোনোবা মনোজ নে কি নামৰ মানুহ এজনৰহে আৰু তাত যদি আপুনি ভিডিঅ' বনাবলৈ যায় তেওঁলোকে হতা বধা দিয়ে তেওঁলোকে মানে তাৰ পৰা যাওক এইখিনিৰ পৰা যাওক এইখিনি আমাৰ মাটি এইখিনি জুবিনৰ মাটি নহয় এইখিনিত ভিডিঅ' নবনাব যদি ভিডিঅ' বনাই কথা ভাল নহ'ব গতিকে চাওক এতিয়া আমাৰ হিয়াৰ আমঠু তাত আমি কোনো যাব নোৱাৰোঁ জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ সকলোকে একাকাৰ কৰি থৈ গৈছিলে আমাৰ হিয়াৰ আমঠুৱে কিন্তু এতিয়া তাত গৈ আপুনি ভিডিঅ' বনাই তাত সকলো লোক যাব পৰাকৈ আমি সেইখিনি আমাৰ বহুতখিনি সুন্দৰকৈ আছিলে প্ৰথম চোৱাত কিন্তু এতিয়া লাহে লাহে এনেকুৱা ফালে ঢাল খাই গৈ আছেগৈ যে তাত আপোনালোকে ভিডিঅ' বনাব নোৱাৰিব আৰু জেগাখিনি তাত আমাক যিমানখিনি জেগা দেখাইছে সেইখিনি আধাখিনি বেলেগৰ মাটি আৰু আধাহে আমাৰ হিয়াৰ আমঠুৰ মাটি আমাকতো কৈ আছিলে যে বাউণ্ডৰী মাৰিবৰ কাৰণে এইখিনি আমুক কৰিছে এইখিনি তামুক কৰিছে একদম মিছা কথা সেইখিনি নহয় স্পষ্টকৈ এটা ভিডিঅ' বনাই পেলাই দিয়া হৈ আছে এইটো কেতিয়াও নহয় জুবিন ক্ষেত্ৰত যিখন শয়নকক্ষৰ বিচনাখনৰ পৰা অকণমান এইফালে সেইখিনিহে তেওঁ মাটি বাকীখিনি বেলেগৰ মাটি আৰু প্ৰথম চোৱাত এতিয়া চাওকচোন লাহে কেনেকুৱাখিনি হৈছে আমি ভাবিছোঁ ন্যায় পাব কিন্তু ন্যায় ক্ষেত্ৰত এতিয়া ফুপুলা স্বৰূপ আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ দেখা পাইছে ফেক্টৰী খুলি দিলে আৰু লগতে এতিয়া শ্যামকানু মহন্তৰ বেংক একাউণ্ট তেওঁ খুলি কৰি দিলে এতিয়া লাহে মুক্ত আকাশৰ তললৈ শিখা শৰ্মানো কেইদিন থাকিলে তেওঁকো উলিয়াই আনিলে কাৰণ তেওঁ বিজেপিৰ পৰা সুন্দৰকৈ কথাবিলাক কৈ ৰাখিছিলে আকৌ লাহে এতিয়া কি কৰিছে কাৰেণ্টটো কাটি দিলে কাৰেণ্টৰ ব্যৱস্থাবোৰ এতিয়া যিকোনো কিবা এটা প্ৰকাৰে কৰি থৈছে কাৰেণ্ট কাটিলে তাৰপিছত এতিয়া মাটিৰ ক্ষেত্ৰত আহিলে তাৰপিছতে পোষ্টাৰৰ সন্মুখত আমাৰ হিয়াৰ আমঠুৰ যিখন আমি ধুনীয়াকৈ মাৰি থোৱা হৈ আছিলে হোল্ডিং তাৰ ওপৰত আকৌ বেলেগৰ সেয়া মাৰিছে বিজেপিৰ মানে সেয়া প্ৰচাৰৰ
সেইবিলাক দেখা পাইছে আৰু নকলেও হ'ব, মানে একদম মাথা চাথা গৰম উঠি আহিছে। আৰু এইখিনি দেখি আমাৰ হিয়াৰমথুৰ পত্নীয়ে অকলে যুঁজিলে কেনেকৈ হ'ব, গতিকে গোটেই অসমবাসী ৰাইজে যুঁজিব লাগিব। আৰু এজন ব্যক্তিয়ে ক'লে, আমাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁ যেতিয়া প্ৰতিবাদ কৰিছিলে তেতিয়া তেওঁক পুলিচে লৈ গৈছিলে, আৰু তেওঁ তেতিয়া এটা 5 বছৰীয়া সন্তান আছিলে, পুত্ৰ সন্তান। আৰু যেতিয়া তেওঁ প্ৰতিবাদ কৰিছিলে জুবিন ক্ষেত্ৰত গৈ সকলোৱে কৈছিলে যে আমি আছোঁ আপোনাৰ লগত, আমি আছোঁ। হয়, একদম সঁচা কথা। আমিও যদি কিবা এটা ভিডিঅ' দিওঁ, আমাৰ ভিডিঅ'টোৰ তলতো ভাল পালে মানে তেওঁলোকে কয় আমি আছোঁ, আপুনি চিন্তা নকৰিব, আমি আছোঁ আপোনাৰ লগত, এনেকৈ ক'ব। কিন্তু আপুনি যেতিয়া বিপদত পৰিব, আপোনাক যেতিয়া পুলিচে উঠাই লৈ যাব, কিন্তু খবৰ ঘৰৰ মানুহজনৰ বাহিৰে বেলেগে নলয়, বেলেগে কেতিয়াও নলয়। তেওঁ সেইখিনি কথা কৈছে। এতিয়া মই ৰাস্তাত প্ৰতিবাদ কৰিলোঁ, এতিয়া মোক খবৰ ল'বলৈ কোন গ'ল, কোনোতো নগ'ল। সেইকাৰণে বোলে মই জুবিন ক্ষেত্ৰলৈ আহি এতিয়া ভিডিঅ' নবনোৱা হ'লোঁ। গতিকে কথাটো নোহোৱাও নহয়। এতিয়া তেওঁ পুত্ৰ সন্তানে তেওঁক বিচাৰি হাহাকাৰ কৰি ফুৰিছে, সেইখিনি ভুক্তভোগী তেওঁ হৈছে। কিন্তু যিসকলে কমেণ্ট কৰি পেলাই আমি আছোঁ আপোনাৰ লগত, তেওঁলোকেতো সেইখিনি পোৱা নাই, তেওঁলোকতো নগ'লে খবৰ ল'বলৈ। আৰু ভিক্টৰ দাসৰ ক্ষেত্ৰতো সেইখিনিয়ে হ'ল। গতিকে আমাৰ মানুহখিনি কি হৈছে, আৰু এতিয়া চাওক, তাকে ক'লে ক'ব তোৰ মুখখন চোকা, কেতিয়াও নহয়। কোনজন একদম আমাৰ হিয়াৰমথুৰ লগত থকা অন্তৰংগ বন্ধু বহুত আছিলে দেখোন, লালিতা পালিতা আমাৰ হিয়াৰমথুৰ লগত বহুত আছিলে। কোনে এটা পোষ্ট দিলে, আমাৰ হিয়াৰমথুৰ জাষ্টিচ পাব লাগে বুলি কোনে দিলে, কোনে লিখিলে? শিয়ালৰ দৰে অকণমান এনেকৈ মূৰটো উলিয়াই পেলাই চাব কোনে কি কৰি আছে, কোনে কি কৰি আছে। তাৰপিছত দেখিব কোনোবা দুজনমান যোৱা দেখিলে আকৌ হোৱা দিবলৈ জাকে পাতি আহে। এতিয়া মাজতে দেখা পাইছে কুলি কেতেকী মাত। আজি অলপ দিনৰ আগত আপোনালোকক মই কুলিয়ে মাতা মাত শুনাইছিলোঁ, বোলো যে আবার কুলিটো দেখোন বৰ সোনকালে আহিলে, মাতটো শুনাই দিছিলোঁ আপোনালোকক, সঁচাকৈ কৈছোঁ। তাৰপিছত এতিয়া দেখিছোঁ ভিডিঅ'ত এই যিগৰাকী আমাৰ গায়িকা পশ্চিমবংগৰ, সেই গায়িকাগৰাকী, যিগৰাকী আমাৰ গায়িকা, আমাৰ হিয়াৰমথুৰ নাম লৈ তেওঁ নাটক কৰি আছে। অতদিনে তেওঁ বন্ধ, তেওঁ পোষ্ট এটামান লিখি দিছিলে ন্যায় পাব লাগে বুলি। তেওঁ কান্দি কেনেকুৱা, তেওঁ আমাৰ হিয়াৰমথুৰ ঢুকুৱা 9 দিন নহওঁতে তেওঁ আমাৰ নেলিত আহি পেলাই প্ৰগ্ৰেম কৰি গৈছে, নেলিত। আৰু তেওঁ এতিয়া কি কৰিছে, কান্দি ৰাইজক বেলেগে কেমেৰা কৰিবলৈ কেমেৰামেন লৈ গৈছে। তাৰপিছত ৰাইজক কি কৈছে, তেওঁ চিনেমাখন অপেনিং কৰিব, তেওঁ তাৰপিছত আহি পেলাই কান্দি ভেকশ্যন কৰি সেয়া কি কৰিছে, ভেকশ্যন প্ৰতিযোগিতা, ঘৰিয়ালৰ চকু পানীকণ উলিয়াই পেলাই কি কৰিছে যে জুবিন দাৰ পৰা আশীষ বিচাৰিছে আৰু নাহৰ নামৰ কেছেটটো তেওঁ মুকলি কৰিছে, হয়নে নহয়? সেইটো প্ৰমোচন ভিডিঅ' বনালেগে তাত গৈ পেলাই। তাৰপিছত আকৌ কি কৰিছে, ওলাই আহি খাকী চিনেমাখন চাব। কোনে মাতে এইগৰাকী, কোনে মাতে? আমাৰ এতিয়া যিখন দেখিছোঁ, যিটো কেছেট উলিয়াইছে, কেছেটৰ চুকত একেবাৰে হিয়াৰমথুৰ একদম মানে ফটোখন লগাই পেলাই মানে ব্যৱসায় আৰম্ভ কৰি গ'ল, আৰু ব্যৱসায় লাইনত নামি গৈছে। গতিকে ধিক্কাৰ দিছোঁ এনেকুৱা মানুহক। প্ৰতিবাদটো কৰা দূৰৰে কথা, এষাৰ লিখিবলৈও তেওঁলোকৰ হাতত সময় নাই। কিন্তু এতিয়া তেওঁ কুলি চৰাইৰ দৰে একদম ছিজন মতে আহি পেলাই তেওঁ জুবিন ক্ষেত্ৰত গৈ এই হেৰিকণ ঘৰিয়ালৰ চকু পানীকণ উলিয়াই পেলাই এতিয়া একদম মানুহৰ পৰা একদম আমাৰ মানুহবিলাক, অসমীয়া মানুহবিলাক এনেও আৱেগিক মানে একদম এনেকুৱা দেখাইছে তেওঁতকৈ যে আৰু ভাল কোনো অনুৰাগী নায়েই, জুবিনক তেওঁহে ভাল পায়। মায়াবিনী লিখি একেবাৰে গোটেই বেলেগ লেবেল দি ফুৰে। গতিকে সেইবিলাক মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। যিবিলাক মানুহে একদম স্পষ্টকৈ কথা কয়, যেনে ভিক্টৰ দাসৰ স্বাৰ্থ নাই, ধৰিব পাৰি স্বাৰ্থ নাই কাৰণে যে তেনেকৈ কথা ক'ব পাৰিছে। আৰু যাৰ স্বাৰ্থ আছে নহয়, সেইবিলাকে মিঠা কথা কৈ থাকে, অপ্ৰিয় হ'লেও সত্য কথা মিঠা কৈ পেলাই থাকে কথাবিলাক। আৰু যেনে প্ৰমাণ আপোনালোকে পাই আছে। গতিকে আমিতো চিঞৰি কৈ থাকিম ন্যায় নোপোৱালৈকে, কিন্তু ন্যায় নাপায় একে 100% আমাৰ হিয়াৰমথুৱে ন্যায় নেপায়। পোৱাহেঁতেন এইবিলাক আগতীয়াকৈ নকৰিলেহেঁতেন। গতিকে আপোনালোকে ভাবি চাওক, আপোনালোকৰ হাতৰ মুঠিতে সকলোখিনি আছে। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, লগ পাম আপোনালোকক নতুন এটাৰ ভিডিঅ'ত দেই। আহি আছোঁ এতিয়া, বাই বাই।